নমস্কাৰ, এয়া হ'ল মৰম লগা হাতী লক্ষী আৰু ডম্বৰু। লক্ষী আৰু ডম্বৰু হাতী হ'ল গোলাঘাট জিলাৰ দেৰগাঁও কৰলাগুৰি হাতী, প্ৰাঞ্জল বৰাদাদাৰ আৰু চলাই বুমণিদাই। আৰু লক্ষী আৰু ডম্বৰুক খুৱাবলৈ অলপ খাদ্য আগবঢ়াইছিলে কছাৰীঘাটৰ পৰা গৌৰী প্ৰভা শৰ্মা বাইদেৱে। আৰু গৌৰী প্ৰভা শৰ্মা বাইদেউক ধন্যবাদ জনালোঁ আমাৰ হাতীকেইটাক, মৰম লগা হাতীকেইটাক মৰম দিয়াৰ কাৰণে। আৰু লক্ষী আৰু ডম্বৰুৱে চাওকচোন কুঁহিয়াৰ, কল, বুট, মগু লগতে আলুটো ভালপোৱা খাদ্যবিলাক খাই আছে আৰু খাব পাই বৰ ভাল পাইছে। আৰু এয়াই চাওকচোন, চবেই কিমান ধুনীয়াকৈ চাই আছে লক্ষী আৰু ডম্বৰু কেনেকৈ খাই আছে। তো আমাৰ মৰম লগা হাতীকেইটাক খোৱা বোৱা আপোনালোকে দি থাকে, ভাল লাগে, এনেকৈ মৰম চেনেহ দি থাকিব। আৰু লক্ষী আৰু ডম্বৰুক চোৱা চিতা কৰা মেইন মানুহজন হ'ল আমাৰ মাইনাদা। আৰু মাইনাদাই বেছিভাগ চোৱা চিতা কৰে, লগতে থাকে, আৰু বুমণিদাই চলায়। তো ভাল লাগে লক্ষী আৰু ডম্বৰু, কাৰণ মাক পোৱালি। আৰু ডম্বৰু কেইদিন পিছত তাক শিকাবই, কাৰণ তাৰ 3 বছৰ হ কৰিছে আৰু ডম্বৰু যথেষ্টমান ডাঙৰো হ'ল। তো এই 2-3 মাহৰ পিছত তাক শিকাবলৈ সময় হ'লেই। তো এইদৰে খাই থাকক, আপোনালোকে মৰম চেনেহ দি থাকিব আমাৰ হাতীকেইটাক। আপোনালোকে মৰম চেনেহ দিলে সঁচাই আমাৰ বহুত ভাল লাগে, আৰু হাতীক আমি খুৱাব পাৰোঁ আমাৰো ভাল লাগে। তো এই ভালপোৱা মৰম চেনেহত হাতীৰ লগত কাম কৰি আছোঁ। হাতীৰ যোনটো বন্ধুত্ব আমাৰ লগত ভাল লাগে তেনেকৈ। আৰু চাওকচোন কিমান শান্তভাৱে, শান্ত মনেৰে সিহঁতে খাই আছে। তো এইদৰে মৰম চেনেহ দি থাকিব, আৰু মই ইয়াৰ পৰাই ধন্যবাদ জনালোঁ দেই।